নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটি ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি? অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰীৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ অজন্তা নেওগ। মনত ৰাখিব অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটিত আছে পৰৱৰ্তী কোন চনত চূড়ান্ত পঞ্চায়তী আইন গৃহীত হৈছিল? অৰ্থাৎ কোন চনত পঞ্চায়তী আইন গৃহীত কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1994 চনত। মনত ৰাখিব 1994 চনত পঞ্চায়তী আইন গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে অসমৰ লোকসভাৰ কোনখন আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কৰিমগঞ্জৰ। নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথম স্বায়ত্তশাসিত পৰিষদৰ নাম কি? অৰ্থাৎ অসমৰ প্ৰথমখন স্বায়ত্তশাসিত পৰিষদ কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল। মনত ৰাখিব কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কাউন্সিল হৈছে অসমৰ প্ৰথমখন স্বায়ত্তশাসিত পৰিষদ। নেক্সট কুৱেশ্যনটিত আছে আটাইতকৈ কম দিনৰ বাবে কোনে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভূমিধৰ বৰ্মন। মনত ৰাখিব আটাইতকৈ কম দিনৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হোৱা ব্যক্তিগৰাকী হৈছে ভূমিধৰ বৰ্মন। নেক্সট কুৱেশ্যনটিত আছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। মনত ৰাখিব স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল হৈছে ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। নেক্সট কুৱেশ্যনটিত আছে কোন চনত চিটিজেন এমেণ্ডমেণ্ট এক্ট গৃহীত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে। মনত ৰাখিব চিটিজেন এমেণ্ডমেণ্ট এক্ট 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কোন তাৰিখৰ পৰা নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হৈছিল? কোন তাৰিখৰ পৰা নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 2024 চনৰ 11 মাৰ্চ তাৰিখত। মনত ৰাখিব 2024 চনৰ 11 মাৰ্চ তাৰিখৰ পৰা নাগৰিক সংশোধনী আইনখন বলবৎ কৰা হৈছিল, যাক আমি চমুকৈ কা বুলি কওঁ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় হকী যাদুকৰ ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম কি? ভাৰতীয় হকী যাদুকৰ ধ্যান চান্দৰ আত্মজীৱনীখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গ'ল। মনত ৰাখিব ভাৰতীয় হকী যাদুকৰ ধ্যান চান্দৰ আত্মজীৱনীখন হৈছে গ'ল্ড। নেক্সট কুৱেশ্যনটিত আছে প্লেইং ইট মাই ৱে লেখক কোন? প্লেইং ইট মাই ৱেৰ লেখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি শচীন তেণ্ডুলকাৰ। মনত ৰাখিব প্লেইং ইট মাই ৱেৰ শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী। নেক্সট কুৱেশ্যনটিত আছে দ্য টেষ্ট অফ মাই লাইফৰ লিখক কোন? দ্য টেষ্ট অফ মাই লাইফ এই আত্মজীৱনীখনৰ লিখক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি যুৱৰাজ সিং। মনত ৰাখিব দ্য টেষ্ট অফ মাই লাইফ যুৱৰাজ সিঙৰ আত্মজীৱনী। নেক্সট কুৱেশ্যনটিত আছে ভাৰতে প্ৰথমে কোন বছৰত অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? ভাৰতে প্ৰথমে কোন চনত বা কোন বছৰত
অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1900 চনত। মনত ৰাখিব 1900 চনত ভাৰতে প্ৰথমবাৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতে কোনটো ক্ৰীড়াত এতিয়ালৈকে সৰ্বাধিক সোণৰ পদক জয়লাভ কৰিছে? ভাৰতে কোনটো ক্ৰীড়াত এতিয়ালৈকে সৰ্বাধিক সোণৰ পদক জয়লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ হকী। মনত ৰাখিব ভাৰতে হকী খেলত বৰ্তমানলৈকে সৰ্বাধিক সোণৰ পদক জয়লাভ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অলিম্পিক খেল কেতিয়া বাতিল কৰা হৈছিল? প্ৰথম অলিম্পিক খেল কেতিয়া বাতিল কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1916 চনত। মনত ৰাখিব প্ৰথম অলিম্পিক খেল 1916 চনত বাতিল কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 1896 চনৰ পৰা 2021 চনৰ ভিতৰত কিমানবাৰ অলিম্পিক খেল অনুষ্ঠিত হৈছিল? 1896 চনৰ পৰা 2021 চনৰ ভিতৰত কিমানবাৰ অলিম্পিক খেল অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 29 বাৰ। মনত ৰাখিব 1896 চনৰ পৰা 2021 চনৰ ভিতৰত 29 বাৰ অলিম্পিক খেল অনুষ্ঠিত হৈছিল। কুৱেশ্যনটিত আছে অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি কাৰ্ণম মাল্লেশ্বৰী। মনত ৰাখিব অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হৈছে কাৰ্ণম মাল্লেশ্বৰী। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্যোদয় হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশত। মনত ৰাখিব অৰুণাচল প্ৰদেশত প্ৰথম সূৰ্য উদয় হয়। কুৱেশ্যনটিত আছে ভাৰতৰ ইলাচি পাহাৰক তলৰ কোনখন পাহাৰৰ ধাৰাবাহিকতা হিচাপে গণ্য কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি পশ্চিম ঘাট হিচাপে। মনত ৰাখিব ভাৰতৰ ইলাচি পাহাৰক পশ্চিম ঘাটৰ ধাৰাবাহিকতা হিচাপে গণ্য কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ নিয়ক্ত কোনখন পৰ্বতমালা আটাইতকৈ পুৰণি শিল গঠন পোৱা যায়? ভাৰতৰ নিম্নোক্ত অৰ্থাৎ ভাৰতৰ তলৰ কোনখন পৰ্বতমালাত আটাইতকৈ পুৰণি শিলৰ গঠন পোৱা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি কডপ্পা পৰ্বতমালা। মনত ৰাখিব কডপ্পা পৰ্বতমালাত আটাইতকৈ পুৰণি শিলৰ গঠন পোৱা যায়। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি আৰাৱলী। মনত ৰাখিব ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালাখন হৈছে আৰাৱলী। কুৱেশ্যনটিত আছে বুমলা পাছ ক'ত অৱস্থিত? বুমলা পাছ ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অৰুণাচল প্ৰদেশত। মনত ৰাখিব বুমলা পাছ অৰুণাচল প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ ৰেখা শেষ হোৱা বিন্দুত তলৰ কোনটো সীমা অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি চিয়াচিন। মনত ৰাখিব ভাৰত আৰু পাকিস্তানৰ মাজৰ নিয়ন্ত্ৰণ ৰেখা শেষ হোৱা বিন্দুত চিয়াচিন সীমা অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে মেৰু অঞ্চলৰ বাহিৰৰ বিশ্বৰ ভিতৰতে দীৰ্ঘতম সীমা কোনখন? অপশ্যনৰ ভিতৰত
শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভেটচেংকো নেক্সট কুৱেশ্যনটিত আছে কোনটো খেলৰ সৈতে সম্পৰ্কিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি টেনিছ মনত ৰাখিব ডেভিছ কাপ টেনিছ খেলৰ সৈতে সম্পৰ্কিত বা জড়িত নেক্সট কুৱেশ্যনটিত আছে কোন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি কোৱা হয় কোনখন ঠাইক ভাৰতীয় ফুটবলৰ মক্কা বুলি কোৱা হয় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কলকাতা মনত ৰাখিব কলকাতাক ভাৰতীয় ফুটবলৰ মক্কা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল কোন বছৰত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 1951 চনত মনত ৰাখিব 1951 চনত নতুন দিল্লীত প্ৰথম এছিয়ান গেমছ অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যনটিত আছে আইচিচিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আইচিচিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডুবাইত মনত ৰাখিব আইচিচিৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশত দবা আৰম্ভ হৈছিল অৰ্থাৎ কোনখন দেশত দবা খেল আৰম্ভ হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ইণ্ডিয়া মনত ৰাখিব দবা খেল ইণ্ডিয়াত অৰ্থাৎ ভাৰতবৰ্ষত আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনজনক ফ্লাইং চিক অফ ইণ্ডিয়া বুলি জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি মিলখা সিং মনত ৰাখিব মিলখা সিঙক ফ্লাইং চিক অফ ইণ্ডিয়া বুলি জনা যায় নেক্সট কুৱেশ্যনটিত আছে বাস্কেটবলত প্ৰতিটো ফালে কিমানজন খেলুৱৈ থাকে বাস্কেটবলত প্ৰতিটো দলত কিমানজনকৈ খেলুৱৈ থাকে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 5 জন মনত ৰাখিব বাস্কেটবলত প্ৰতিটো দলতে 5 জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যনটিত আছে লিবেৰো কোনটো খেলৰ সৈতে সম্পৰ্কিত লিবেৰো কোনটো খেলৰ সৈতে সম্পৰ্কিত অৰ্থাৎ জড়িত অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ভলীবল মনত ৰাখিব লিবেৰো ভলীবলৰ সৈতে জড়িত কুৱেশ্যনটিত আছে ক্ৰিকেট মাই ষ্টাইলৰ লিখক কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কপিল দেৱ মনত ৰাখিব ক্ৰিকেট মাই ষ্টাইল কপিল দেৱৰ আত্মজীৱনী নেক্সট কুৱেশ্যনটিত আছে অসমৰ প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি গোপাল বৰবৰা মনত ৰাখিব অসমৰ প্ৰথমজন অনা কংগ্ৰেছী মুখ্যমন্ত্ৰী হৈছে গোপাল বৰবৰা কুৱেশ্যনটিত আছে কোন চনত অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 1937 চনৰ 1 এপ্ৰিল তাৰিখে মনত ৰাখিব 1937 চনৰ 1 এপ্ৰিল তাৰিখে অসমত লোকসেৱা আয়োগ গঠন কৰা হৈছিল কুৱেশ্যনটিত আছে স্বাধীনতাৰ পিছত কোন চনত অসমত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1979 চনৰ 12 ডিচেম্বৰত মনত ৰাখিব 1979 চনৰ 12 ডিচেম্বৰত পোন প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল নেক্সট কুৱেশ্যনটিত আছে কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1985 চনৰ
15 আগষ্ট তাৰিখে মনত ৰাখিব 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল কোৱেশ্চনটিত আছে অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ৰাজীৱ গান্ধী মনত ৰাখিব অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কোৱেশ্চন কোন চনত সদৌ অসম ছাত্ৰ সংস্থা এক আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু সংবিধান গ্ৰহণ কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি 1967 চনত মনত ৰাখিব 1967 চনত সদৌ অসম ছাত্ৰ সংস্থা আনুষ্ঠানিক সংগঠন হিচাপে প্ৰতিষ্ঠা হৈছিল কোৱেশ্চনটিত আছে কোন চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 1960 চনত মনত ৰাখিব 1960 চনত অসম ভাষা বিধেয়ক গৃহীত হৈছিল কোৱেশ্চনটিত আছে কোন চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 1921 চনত মনত ৰাখিব 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসম বিধানসভাৰ নতুন ভৱনটো 2023 চনৰ 30 জুলাই তাৰিখে কোনে উদ্বোধন কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ওম বিৰলা মনত ৰাখিব ওম বিৰলাই অসম বিধানসভাৰ নতুন ভৱনটো 2023 চনৰ 30 জুলাই তাৰিখে উদ্বোধন কৰিছিল নেক্সট কোৱেশ্চনটিত আছে কোন ভাৰতীয় হকী খেলুৱৈক হকী উইজাৰ্ড বুলি জনা যায় কোন ভাৰতীয় হকী খেলুৱৈক হকী উইজাৰ্ড বুলি জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ধ্যান চান্দ মনত ৰাখিব ধ্যান চান্দক হকী উইজাৰ্ড বুলি জনা যায়